এই আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্চল প্লাছপংখী খবৰ প্ৰথমটো নৰহত্যাৰ অপৰাধত আৰক্ষীয়ে থানালৈ আনিলে পোহনীয়া হাতী সন্তানসহ পোহনীয়া হাতী দুলুমণিক নৰহত্যাৰ অপৰাধত বোকাখাট আৰক্ষীয়ে সমজাই দিলে বন বিভাগক হাতীজনী এসময়ৰ কাজিৰঙাৰ ৰজাৰ ৰূপে খ্যাত বোকাখাটৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ 8 জুলাইত দুলুমণিয়ে নাহৰজান বাগিচাৰ সমীপৰ বিজুলী অঞ্চলত বিটু গড় নামৰ এটা 14 বছৰীয়া কিশোৰক হত্যা কৰিছিল ঘটনাৰ পিছতে শ্ৰমিকে জিতেন গগৈৰ বাসগৃহ ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তুলিছে পৰিস্থিতি উত্তপ্ত হোৱাত বোকাখাটৰ মহকুমাধিপতি বিপুল দাস উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে সেই অনুসৰি বোকাখাটত আৰক্ষীয়ে দুলুমণি নামৰ হাতীজনীক বোকাখাট থানালৈ লৈ আহে পৰৱৰ্তী সময়ত আদালতৰ নিৰ্দেশ মৰ্মে হাতীজনীক কাজিৰঙাৰ বন বিভাগৰ কাষ্টডিত সমজাই দিয়া হয় নৰহত্যাৰ অপৰাধত এতিয়া আৰক্ষীৰ থানাত পোহনীয়া হাতী সন্তানসহ পোহনীয়া হাতী দুলুমণিক নৰহত্যাৰ অপৰাধত বোকাখাট আৰক্ষীয়ে সমজাই দিছে বন বিভাগক হাতীজনী এসময়ৰ কাজিৰঙাৰ ৰজাৰ ৰূপে খ্যাত বোকাখাটৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বুলি জানিব পৰা গৈছে 8 জুলাইত দুলুমণিয়ে নাহৰজান বাগিচাৰ সমীপৰ বিজুলী অঞ্চলত বিটু গড় নামৰ এটি 14 বছৰীয়া কিশোৰক হত্যা কৰিছিল ঘটনাৰ পিছতে শ্ৰমিকে জিতেন গগৈৰ বাসগৃহ ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তুলিছিল পৰিস্থিতি উত্তপ্ত হোৱাত বোকাখাটৰ মহকুমাধিপতি বিপুল দাস উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাজ্যক সঠিক তদন্তৰো আশ্বাস দিছিল সেই অনুসৰি বোকাখাট আৰক্ষীয়ে দুলুমণি নামৰ হাতীজনীক বোকাখাট থানালৈ লৈ আহে পৰৱৰ্তী সময়ত আদালতৰ নিৰ্দেশ মৰ্মে হাতীজনীক কাজিৰঙাৰ বন বিভাগৰ কাষ্টডিত সমজাই দিয়া হয় 8/7/2021 তাৰিখে বিজুলী বাগান বোকাখাট থানা অন্তৰ্গত তাত বিটুগড় নামৰ এজন যুৱকক এজনী মাইকী হাতীয়ে হত্যা কৰে এই হাতীটোৰ মালিক জিতেন গগৈ তেওঁ আগৰ এক্স MLA হয় বোকাখাটৰ উক্ত সংক্ৰান্তে আমাৰ বোকাখাট থানাত 181/2021 আণ্ডাৰ ছেকশ্যন 304 এটা কেছ ৰেজিষ্টাৰ হয় উক্ত কেছৰ সংক্ৰান্তে আজি মই হাতীজনীৰ লগত এটা 8মহীয়া পোৱালি আছে জব্দ কৰোঁ আৰু জব্দ কৰি হাতী আৰু পোৱালিটো আমাৰ ফৰেষ্ট ৰেঞ্জ বোকাখাটত বন বিভাগক সঞ্জয় মৰিয়নিৰ নাগনিজান চাহ বাগিচাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলাৰ অন্ত্যেষ্টিক্ৰিয়াত শতাধিক লোকে অংশগ্ৰহণ কৰিছে অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰা 8 লোক কৰোনাত আক্ৰান্ত হৈছে মৰিয়নিৰ ডেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নাগিনিজান চাহ বাগিচাত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা এগৰাকী মহিলাৰ অন্ত্যেষ্টিক্ৰিয়াত শতাধিক লোকে অংশগ্ৰহণ কৰাৰ পাছতে 8 গৰাকী লোকৰ দেহত আজি চিকিৎসা বিভাগে কৰা পৰীক্ষা কোভিড পজিটিভ ধৰা পৰাত বাগিচাখনত আতংকৰ সৃষ্টি হৈছে মৰিয়নিৰ নাগিনিজান চাহ বাগিচাত এই ভয়ংকৰ ঘটনা কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলাৰ অন্ত্যেষ্টিক্ৰিয়াত শতাধিক লোকে অংশগ্ৰহণ কৰিছে যাক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত আমাক অধিক জনাব এই সন্দৰ্ভত জ্যোতিপ্ৰসাদ গগৈ মৰিয়নিৰ নাগিনিজান চাহ বাগিচাত এগৰাকী কোভিড পজিটিভ ৰোগী মৃত্যুৰ পাছত সেই অন্ত্যেষ্টিক্ৰিয়াত আচলতে যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ পাছত আজি যিহেতু কেইবাগৰাকীও দেহত কোভিড পজিটিভ ধৰা পৰিছে ইয়াৰ পাছতে এই বাগিচাখনত এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে মই ইয়াত যিহেতু আশাকৰ্মী আছে আশাকৰ্মীৰ পৰা জানিবলৈ বিচাৰিম আচলতে কেনেকৈ ধৰণে কি ঘটনা সংঘটিত হ'ল কালি যিগৰাকী ৰোগী ইয়াত ঢুকাইছিলে তাৰ পাছতে আচলতে আজি যি আপোনালোকে পৰীক্ষা কৰিলে গোটেই ঘটনাটো কি হৈছিলে আচলতে কিয় ইমান মানুহ গোট খালে সেই যি শ্মশানত অন্ত্যেষ্টিক্ৰিয়াত কিয় ইমান মানুহ গোট খাইছিলে সেইদিনাখনি একচুৱেলি ইয়াৰ পৰা যেতিয়া পেচেণ্টটো লৈ গৈছিলে তাত তেওঁলোকে পৰীক্ষা কৰিলে পৰীক্ষা কৰাৰ পিছত তেওঁলোকে তাৰ পৰা তেওঁলোকক ক'লে যে পেচেণ্টটো অলপ বেছি চিৰিয়াছ হৈ আছে ক'ত নিছিলে আমাৰ নকছাৰী মডেল নিছিলে মডেলৰ পৰা তেওঁলোকে GMC ৰেফাৰ কৰিলে ৰেফাৰ কৰাৰ পিছত তেওঁলোকক ক'লে যে এম্বুলেঞ্চখন আহিবলৈ কমেও 1-1.5 ঘণ্টা লাগি যাব আপোনালোকে তৎকালিকে আপোনালোকৰ যিখন এম্বুলেঞ্চ আছে সেইখনতে লৈ যাওক বুলি ক'লে তো তেওঁলোকে লৈ গ'ল আমাৰ ড্ৰাইভাৰ আছিলে বাগানৰ তেওঁলোকে মানে GMCলৈ নগৈ পেলানি তেওঁলোকে ঘৰলৈ উভতাই লৈ আনিলে ঘৰলৈ উভতাই লৈ গুচি আহিলে গুচি অহাৰ পিছত তেওঁলোকে তাত গম পালে তেওঁলোক যে পজিটিভ ওলাইছে বুলি কিন্তু তেওঁলোকে আহি পেলানি ইয়াত আমাৰ লাইনত তেওঁলোকে ডিক্লেয়াৰ নকৰিলে যে এইটো পজিটিভ কেছ আছিলে গতিকে ৰাইজে নজনা গতিকে তেওঁলোকৰ লগত মানে শ্মশানত অহা যোৱা হ'ল আৰু তেওঁলোকৰ ঘৰতো কিছুমান মানুহ অহা যোৱা হ'ল
তেনেকুৱাতে ৰাইজে গম নোপোৱা দুখতে আজি তেনেকুৱা এটা পৰিস্থিতি হৈছে। তাৰপিছত এতিয়া যিহেতু তাত মানুহ সমবেত হৈছিলে, ইয়াৰ পাছত আজি যিহেতু আপোনালোকে টেষ্ট কৰিলে, কিমানগৰাকী লোক এতিয়া ক'ভিড পজিটিভ হৈছে? আমাৰ ইয়াত বৰ্তমান এতিয়া 8 গৰাকী হৈছে। সেই 8 গৰাকীৰ ভিতৰত তেওঁৰ যিগৰাকী মহিলা ঢুকাইছিলে তেওঁৰ পৰিয়ালৰ লোক আছে নেকি? হয়, তেওঁৰ মা আছে। তেওঁৰ মা আছে। কেইগৰাকী লোক ওলাইছে? তেওঁলোকৰ পৰিয়ালৰ কিমান গৰাকী ওলাইছে? তেওঁলোকৰ ঘৰত এগৰাকী ওলাইছে। এগৰাকী বাকীসকল স্থানীয় লোক ওলাইছে। হয়। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি হিচাপে মই এটা কথা আমি আহ্বান জনাওঁ, প্ৰত্যেকগৰাকী বাগিচাৰ শ্ৰমিকলৈ বা বাগিচাৰ কৰ্তৃপক্ষলৈ আমি আহ্বান জনাওঁ আচলতে সজাগ সচেতনতা কৰিবলৈ মাস্ক পৰিধান কৰিব লাগে। আমি দেখিবলৈ পাওঁ কোনো বাগিচাত আজিলৈ SOP যি চৰকাৰৰ SOP নামানে। বাগিচাৰ যিখিনি গাড়ী দিয়া হয়, গাড়ীখনত গোটেই মানে গাড়ী ভৰ্তি মানুহ লোৱা হয়, বাগিচাত কোনো মানে ডিষ্টেঞ্চ মেইনটেইন নকৰে। আমি তেনেকুৱাবোৰ দেখিবলৈ পাওঁ। আচলতে এই কাৰণে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এওঁলোকৰ ওপৰত আচলতে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাওঁ। নিশ্চয়কৈ এটা কথা অতি তাৎপৰ্যপূৰ্ণ কথা, যি ধৰণে আচলতে বাগিচা অঞ্চলত এই ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত যি ধৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে বা বাগিচা কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে, সেয়া পৰিলক্ষিত হোৱা। ধন্যবাদ জ্যোতিপ্ৰসাদ গগৈ। দৰং জিলাৰ কাৱাডঙা নদীৰ খহনীয়াই সৰ্বশ্ৰান্ত কৰিছে বহু লোকক। কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঝাৰ গাঁৱত কাৱাডাঙা নদীৰ খহনীয়াত জাহ গৈছে বহু কৃষিভূমি। উচন হৈছে বহুতৰ ঘৰ দুৱাৰ, অহা যোৱা কৰিবলৈ নাই কোনো পথ। দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰাৰ পিছতো নৈখনৰ খহনীয়া ৰোধৰ বাবে আজিলৈ কোনো পদক্ষেপ নললে। নিৰ্লিপ্ত জলসম্পদ বিভাগ, নিৰ্লিপ্ত জনপ্ৰতিনিধি। ক্ষোভ উজাৰিছে জনপ্ৰতিনিধিৰ ওপৰত, জলসম্পদ বিভাগৰ ওপৰত। এক প্ৰতিবেদন যুগুত কৰিছে ওদালগুৰিৰ সাংবাদিক ৰিপুঞ্জ নাথে। আগবঢ়াইছোঁ। আহিল আৰু গ'ল, কিন্তু কাৱাডাঙা নদীৰ যি খহনীয়া, সেই খহনীয়াৰ সমস্যা আজিলৈ সমাধান নহ'ল। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব কাৱাডাঙা নদীৰ এই খহনীয়া কিদৰে আচলতে সম্পূৰ্ণ পথ এটা নিশেষ হৈ গ'ল এই কাৱাডাঙা নদীৰ বুকুত। আৰু বছৰে বছৰে আচলতে বহু জনপ্ৰতিনিধি আহে, জনপ্ৰতিনিধিয়ে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, তাৰপিছত কিন্তু তেওঁলোকৰ সেই সমস্যাটো নহ'ল, সমস্যা কোনো কাৰণতে সমাধান নহ'ল। আৰু যাৰ ফলত তেওঁলোকৰ কৃষি ভূমিকা আৰম্ভ কৰি সম্পূৰ্ণ এটা পথ নিশেষ হৈ গ'ল। কিছু স্থানীয় ৰাইজ আছে, তেওঁলোকৰ পৰা মই জানিব বিচাৰিম যে পুৰা কেনেকুৱা সমস্যা আপোনালোকৰ? আমাৰ সমস্যা এতিয়া বহুত বেয়া মানে মাটি ভাগি গ'ল 5 বিঘা। ইয়াতে ঘৰ আছিল, ঘৰটো নেগেল, ঘৰো গেল। এই ঘৰ তাতে দিছোঁ। এতিয়া ঘৰ আছে 4টাৰ ভিতৰত আমাৰ ইয়াতে আৰু 3টা সিফালে গেছে। আৰু সমস্যা কেনেকুৱা এতিয়া আমাৰ ওপৰলৈ যায়, তেওঁতে খবৰে নাই। কি ক'ব, কেনেকুৱা হৈছে সমস্যা? আমাৰতো 6 বিঘা মাটি আছিলে ইয়াতে গড়াৰ ওপৰে, নদীৰ পূবফালে। এতিয়া নদী গড়া খৈ লৈ যাওঁতে এতিয়া 2 কটামান মাটি আছে প্ৰায়। এতিয়া মটৰালি পালাই আৰু অলপমান গেলে দলংখনেও এনে বেকাৰ যাব। সেই দলঙৰ কাম নহ'ব, গাড়ী ঘোঁৰা মানুহ চলিব নোৱাৰিলে দলংখন কি হ'ব? এনেকৈ যে পঠালি ওলাই যায় পূবফালে গেল আৰু দলং মাজত পৰি থাকিব, সেই দলঙৰ কোনো কাম নহ'ব। আজি 15 বছৰ যদি আমাৰ MLA নাচায়, ইফালে আমাৰ কোনো হেৰিয়া নাচায়, MP নাচায়, কোনোৱে নাচায় আমাৰ ফালে। ইমান মাতি আছোঁ, আহে এনেই আহি যায় কাউন্সিলৰবিলাকে। নিৰ্বাচনৰ সময়ত আহে নে নাহে? নিৰ্বাচনৰ সময়তে তেতিয়া কয় আমি কিবা এটা ব্যৱস্থা ল'ম, সেই ভোটটো গুচি গ'ল, তাৰপিছত আৰু নাহে। এতিয়া দুৰ্গেশ্বৰ বড়ো নতুন আশা কৰি বনালোঁ যে আমাৰ অলপ কিবা এটা সহায় হ'ব। আমিতো খাবৰ বিচৰা নাই, আমি জেগাত ঠাইটো থাকিবৰ কাৰণে বিচাৰিছোঁ। কেনেকৈ ভালদৰে থাকিব পাৰি এইটোৱে বিচাৰোঁ, আমি খাৱা ল'ব বিচৰা নাই। কোনে নাচায়? এতিয়া দুৰ্গেশ্বৰ বড়ো আজিলৈকে অহা নাই। ভাঙোতে কিমান ভাঙি গ'ল। এতিয়া প্ৰায় আৰু 2-3 পৰা গ'লে আপুনি দেখাই পাইছে। এই এটা কিমান কষ্ট কৰি ঘৰটো বনাইছোঁ, ঠেলা চলাই স্কাৰ চলাই এটা ঘৰ বনাইছোঁ। সেইটো ঘৰ গ'লে মোৰ আৰু গ'ল আৰু। এইদৰেই আচলতে কাৱাডাঙা নদীয়ে বছৰে বছৰে প্ৰায় 15 বছৰ ধৰি ইয়াতে সন্তাক চলাই আছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষ বা যি জনপ্ৰতিনিধি আছে, জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত বিভিন্ন তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ে, এই অঞ্চলৰ ৰাইজক প্ৰতিশ্ৰুতি দি উঠি পেলাই তেওঁলোকে নিৰ্বাচনৰ সময়ত বিজয়ী হয়, তাৰপিছত এই অঞ্চলৰ বাবে কোনো ধৰণৰ কাম নকৰে। আৰু এইদৰে সমস্যাত ভুগি আছে কাৱাডাঙাবাসী ৰাইজ। ধন্যবাদ ৰিপুঞ্জ নাথ। ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে মহানগৰীৰ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত আৰু চন্দ্ৰপুৰত আৱৰ্জনা জমা কৰা কাৰ্য বন্ধ কৰাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ উদ্যোগত স্থানীয় আছু কৰ্মী আৰু স্থানীয় লোকসকলে সত্যাগ্ৰহ কাৰ্যসূচীও ৰূপায়ণ কৰে। উল্লেখ কৰিব পাৰি এইখিনিতে 26 জুনৰ পৰা ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত চন্দ্ৰপুৰত এই পৰ্যন্ত প্ৰতিবাদ অব্যাহত আছে। স্থানীয় লোকৰ মূৰত হেলমেট আৰু ক'লা বেজ পৰিধান কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে চন্দ্ৰপুৰবাসীৰ ৰাইজে। খবৰ এবাৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰত হাতী মানুহৰ সংঘাত অব্যাহত আছে।
খাদ্যৰ সন্ধানত মেঘালয়ৰ পাহাৰৰ পৰা অহা 18টাকৈ হাতীয়ে এফালৰ পৰা ভাঙি তহিলং কৰিলে ঘৰ বাৰী শাক পাচলি প্ৰায় 10টাকৈ পৰিয়ালৰ গৃহ লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীৰ জাকটোৱে লক্ষীপুৰ বন বিভাগৰ অধীনৰ বান্দৰ মাথাত বৃহৎ হাতীৰ জাকটোৱে চলাইছে সন্ত্ৰাস বিগত 15 দিন ধৰি হাতীৰ জাকটোৱে সমগ্ৰ এলেকাত চলাইছে তাণ্ডৱ সম্প্ৰতি বনৰীয়া হাতীৰ জাকটোৱে টোপনি হৰিছে গাঁওবাসীৰ ৰহাৰ খাৰগাঁৱত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা এখন তীব্ৰ বেগে ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু হয় এজন লোকৰ মৃত লোকজনক ৰহাৰ ডিমোৰ বালিখৰাৰ টাৰ্জান বৰদলৈ বুলি চিনাক্ত কৰা হৈছে জানিব পৰা হৈছে টাৰ্জানে পুৱা ৰহাত চিকিৎসা কৰি এখন টেম্পোত ঘৰলৈ গৈ আছিল কিন্তু খৰাগাঁও পাওঁতে হঠাতে টাৰ্জানে টেম্পোৰ পৰা নামি পথ পাৰ হ'বলৈ লওঁতে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে এখন ট্ৰাকে প্ৰচণ্ড খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় টাৰ্জান বৰদলৈ নামৰ লোকজন বঙাইগাঁৱৰ খবৰ বঙাইগাঁৱত টেংকাৰত তেল চুৰিৰ সময়ত দুজনক আটক কৰিছে আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত টেংকাৰখনৰ পৰা তেল কাটি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে হাতে লুটে চালক জমৰুদ্দিন চৰকাৰ আৰু হবিবৰ ৰহমান নামৰ দুজনক আটক কৰিছে আৰক্ষীয়ে চলোৱা অভিযানটোত 400 লিটাৰ ডিজেল জব্দ কৰিবলৈ সক্ষম হৈছে খবৰ হোজাই কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হাজোত আৰক্ষীৰ কোভিড সজাগতামূলক অভিযান কোভিডৰ এই পৰিস্থিতিক লৈ আগতকৈ অধিক কঠোৰ হৈছে এতিয়া আৰক্ষী প্ৰশাসন ৰাইজে যাতে কোভিড নিয়ম মানি চলে তাৰ ওপৰত অধিক সজাগতা বৃদ্ধিৰ বাবে কামৰূপ আৰক্ষী প্ৰশাসনে হাজোৰ দমদমাৰ পৰা শনিদিয়ালৈ ফুট মাৰ্চ কাৰ্যসূচী ৰূপায়ণ কৰিছে হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ নেতৃত্বত ৰূপায়ণ কৰা এই কোভিড সজাগতাৰ ফুট মাৰ্চ কাৰ্যসূচীত শতাধিক আৰক্ষী আৰু CRPF জোৱানে অংশগ্ৰহণ কৰিছে হাওৰাঘাটৰ খবৰ কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটত যমুনা নদীৰ ব্যাপক খহনীয়া পূব হগলাকাটা গাঁৱত নৈৰ খহনীয়া ধাৰণ কৰিছে কাল ৰূপ ইতিমধ্যে নৈৰ বুকুত যা গৈছে বহু বিঘা কৃষিভূমি গভীৰ সংকটত পূব হগলাকাটা গাঁৱৰ নৈ পৰিয়াৰ জীৱন চৰম অনিশ্চয়তাত পূব হগলাকাটা গাঁৱৰ নৈ পৰিয়াৰ 40টাকৈ পৰিয়াল ইতিমধ্যে যাতায়াতৰ একমাত্ৰ পথছোৱা খহনীয়াৰ কবলত পৰিছে পথৰ অভাৱত কৃষকে বজাৰলৈ নিব পৰা নাই পথাৰৰ পাচলি মুছলপুৰৰ খবৰ বাক্সাৰ খালবাৰীত বেকিনৈয়ে ভয়ংকৰ ৰূপ লৈছে চপৰে খহিছে বেকিনৈ খহনীয়াত উচন কেইবাটাও পৰিয়ালৰ ঘৰ মাটি নিৰাপদ ঠাইত আশ্ৰয় লৈছে নৈপৰীয়াই নিজৰ সপোনৰ ঘৰখন এৰি থৈ নিৰাপদ ঠাইত আশ্ৰয় লৈছে নৈপৰীয়া ৰাইজে বছৰ ধৰি এলেঙামাৰী গোবৰধনা নাৰায়ণগুৰি বিছপানী সোণবাৰী চাফাকামাৰ ৰাগবিল ননকে খাগৰাবাৰী আদি অঞ্চলত বেকিনৈয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি বহু পৰিয়ালৰ ঘৰ মাটি খেতি পথাৰ আদি উচন কৰি পেলাইছে উভতি আহিছোঁ বাতৰিৰ মাজলৈ বৃক্কৰ দালালৰ বিৰুদ্ধে নগাঁৱত গোচৰ ৰুজু কৰা হৈছে কলকাতাত কাম দিম বুলি নগাঁও হুজগাঁৱৰ দীপক সিং নামৰ এগৰাকী লোকক লৈ গৈছিল মানৱংগৰ ব্যৱসায়ীয়ে হুজগাঁৱৰে ৰিক্সা চালক পদ্মকান্ত দাস ওৰফে ভৰালী আৰু দীপ দাস নামৰ দুজন লোকে দীপক সিং নামৰ ব্যক্তিগৰাকীক লৈ গৈছিল কলকাতালৈ কিন্তু কলকাতাত গৈ পোৱাৰ পিছতে দীপক সিঙক 4 লাখ টকাৰ বিনিময়ত বৃক্ক দান কৰিবলৈ কৈছিল পদ্মই দীপকে প্ৰথম অৱস্থাত অমান্তি হৈছিল যদিও মানৱ অংগৰ ব্যৱসায়ী চক্ৰই তেওঁক হেঁচা প্ৰদান কৰাত প্ৰাণৰ ভয়ত তেওঁ মান্তি হৈছিল ইয়াৰ পিছতে দীপক সিঙে বজাৰ কৰাৰ চলেৰে 11 জুলাইত কলকাতাৰ পৰা পলায়ন কৰিছিল আজি নগাঁও সদৰ আৰক্ষী থানাত পদ্মকান্ত দাস আৰু দীপ দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে দীপক সিঙে দুয়োকে শীঘ্ৰে গ্ৰেপ্তাৰ কৰি মানুহখিনিক বচোৱাৰ আহ্বান জনায় দীপক সিঙে উল্লেখ কৰিব পাৰি ইতিমধ্যে হুজগাঁৱৰ 6 গৰাকী লোকে বৃক্কদান কৰাৰ কথা স্বীকাৰো কৰিছে এই মুহূৰ্তৰ শেহতীয়া খবৰ আৰু বৃক্কৰ দালালৰ যি এই পৰিক্ৰমা তাত নতুনকৈ সংযোজন ঘটিছে কলকাতাত কাম দিম বুলি নগাঁও হুজগাঁৱৰ পৰা লৈ যোৱা দীপক সিং নামৰ এগৰাকী লোকৰ অভিযোগৰ পাছতে হুজগাঁৱৰ ৰিক্সা চালক পদ্মকান্ত দাস ওৰফে ভৰালী আৰু দীপ দাস নামৰ দুজন লোকৰ বিৰুদ্ধে অভিযোগৰ আঙুলি দীপক সিং নামৰ ব্যক্তিগৰাকীক লৈ গৈছিল কলকাতালৈ আৰু তেওঁ বজাৰ কৰাৰ চলেৰে তাইৰ পৰা পলাই সাৰে শেহতীয়া খবৰ তথা সামগ্ৰিক পৰিৱেশ আমাক দেখুৱাব আমাৰ সাংবাদিক নীলোৎপল বৰাই বৃক্ক ব্যৱসায়ত জড়িত পদ্ম দাস নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ তৰিছে দীপক সিং নামৰ এগৰাকী ব্যক্তিয়ে মই আপোনাৰ নামটো কি দীপক সিং আপুনি বৃক্ক দান কৰিছে নাই দান কৰা নাই মোক ইয়াৰ পৰা কাম কৰিম বুলি গ'ল হয় তাত গৈ পেলাই আকৌ ট্ৰিটমেণ্ট চিটমেণ্ট কৰাইছে পিছত মোক কৈছে বোলে এনেকুৱা কিডনী এটা দি দিয়া 4 লাখ টকা তোমাক দিম 4 লাখ টকা হয় পিছত মোক বজাৰ কৰিব দিলে তাৰ পাছদিনাখন মই বজাৰ পইচা লৈ পেলাই মই পলাই দিলোঁ বোলো ইয়াত মই হেৰি কৰিব নোৱাৰিম বোলো মইতো কিডনী বেচিব অহা নাই বুলি মই মানে পলাই দিলোঁ আৰু পলাই নিদিয়াহ'লেতো মোক শেষে কৰিলে হ'লে আপোনাক লৈ গৈছিল মানে এই আপোনাৰ সেই পদ্মকান্ত দাস আপোনাৰ হুজগাঁও হয় কেই তাৰিখে লৈ গৈছিলে আপোনাক আপোনাৰ আজি 1 মাহ হ'ল 1 মাহ আগত লৈ গৈছিলে হয়, হয়। তাৰপিছত আজি গোচৰ ধৰিছোঁ পদ্মকান্ত দাস ক'ত আছে এতিয়া তেখেত ঘৰতে আছে কিমান মানুহ নিলে আপোনাৰ গাঁৱৰ পৰা সেইটো ছাৰ মই নাজানো কিন্তু মোৰ ক্ষেত্ৰত মই আপোনালোকৰ ওচৰত গোচৰ দিব আহিছোঁ সেইটোৱে নাজানো নিশ্চয় মই দেখুৱাইছোঁ এগৰাকী ব্যক্তি নাম দীপক সিং তেওঁ বৃক্ক দান কৰিবলৈ লৈ গৈছিলে কলিকতালৈ তেওঁ কলিকতাৰ পৰা পলায়ন কৰি আহিছিলে আপুনি কলিকতাৰ পৰা কেতিয়া পলায়ন কৰি আহিছে আপুনি
আপোনাৰ আজি 4 দিন হৈছে ছাৰ। হয় হয়। তেওঁ কলিকতাৰ পৰা আজি 4 দিন পূৰ্বে তেওঁ পলায়ন কৰি আহিছে। তেওঁক তাত চিকিৎসাৰ বাবে লৈ গৈছিলে, কিন্তু তাৰপিছত তেওঁৰ বৃক্ক যেতিয়া দান কৰিবলৈ কৈছিলে তেতিয়াই তেওঁ পলাই আহিছিলে। পদ্ম দাস নামৰ এগৰাকী ব্যক্তি হোচগাঁৱৰে তেওঁ লৈ গৈছিলে। পদ্ম দাসেই এই বৃক্ক ব্যৱসায়ৰ সৈতে জড়িত আছিলে। গতিকে মই এটা কথা ক'ব লাগিব যে বৰ্তমান নগাঁৱত কিন্তু বৃক্ক ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে, মানৱ অংগৰ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কেতিয়াবা গোচৰ দিছে দীপক সিং নামৰ এগৰাকী ব্যক্তিয়ে, আৰু বৰ্তমান তেওঁ হোচগাঁৱতে আছে। গতিকে আৰক্ষীয়ে কিমান শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। নিশ্চয় ধন্যবাদ জনাইছোঁ নীলোৎপল বৰা। ঝাৰখণ্ডৰ ঘাটশিলা পাহাৰীয়া অঞ্চলৰ দহিকোচা গাঁও নক্সালৰ বিৰুদ্ধে অপাৰেশ্যনৰ দৰে এই গাঁৱত চলোৱা হৈছে ভেকচিনৰ অপাৰেশ্যন, কিয়নো এই গাঁওখনলৈ যাবলৈ নাই কোনো সুগম পথ। শিলাময় পথ নদী পাৰ হৈ স্বাস্থ্য বিভাগৰ দল এই গাঁৱত উপস্থিত হৈ লোকসকলক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। সুউচ্চ পাহাৰ, পাহাৰীয়া নদী নিজৰা আৰু শিলাময় একা বেকা পথৰ প্ৰত্যাহ্বানপূৰ্ণ যাত্ৰাত পদব্ৰজে আগবাঢ়িছে এওঁলোক। পূব সিংভূমৰ মুছাবানী খণ্ডৰ দাহিকোছা গাঁও অভিমুখে তেওঁলোকৰ এই যাত্ৰা। মুছাবানী খণ্ডৰ BDO সীমা কুমাৰীৰ নেতৃত্বত গন্তব্যস্থলীলৈ ওলোৱা এই চিকিৎসা কৰ্মীৰ দলটোৱে ঘণ্টাৰ পিছত ঘণ্টা এই ধৰণে পাহাৰীয়া একা বেকা পথৰ মাজেৰে খোজকাঢ়ি আগবাঢ়িছে। এই পথ ইমানেই দুৰ্গম যে দেশে স্বাধীনতা লাভ কৰাৰ ৭০ বছৰ পিছতো ইয়াত উন্নয়নৰ কোনো চিন মোকামি দেখা পোৱা নাযায়। কিন্তু আশা কৰো অনাগত সময়ত এই গাঁওখনৰ ভাগ্য সলনি হ'ব, কাৰণ এই গাঁওখনক উন্নয়নৰ পথলৈ নিয়াৰ উপৰিও ভেকচিন উপলব্ধ কৰোৱাৰ দায়িত্ব মুছাবানী খণ্ডৰ BDO सीमा कुमारीए गांठ पाती लैसे। टीकाकरण का कैंप लगाना इसलिए आवश्यक था क्योंकि परिचालन बिल्कुल बाधित है। रोड की स्थिति काफ़ी खराब है, अभी बारिश होने के कारण एकदम कट गए हैं ये लोग शहर से, तो इसलिए कैंप लगा के यहाँ टीकाकरण किए। और यहाँ 15 घर है, 15 घर के टीकाकरण में यहाँ सारे लोग वैक्सीनेट हो चुके हैं। अब सेकेंड डोज की जब बारी आएगी तो फिर हम लोग यहाँ पुनः कैंप लगाएंगे। और ये लोगों में इतना उत्साह है कि यहाँ टीम पहुंची, ये काफ़ी खुश हैं। एक प्रकार एक गाँवखनলৈ যোৱাটো কোনো নক্সাল প্ৰভাৱিত এলেকাত অপাৰেশ্যন চলোৱাতকৈ কম নহয়। তফাত মাত্ৰ এটাই যে নক্সালবাদীৰ বিৰুদ্ধে অপাৰেশ্যন চলোৱাৰ সময়ছোৱা জোৱানৰ কান্ধত বন্দুক থাকে, আৰু ইয়াত BDO সীমা কুমাৰীৰ সৈতে আগবঢ়া এই চিকিৎসা কৰ্মীসকলৰ কান্ধত টিকাকৰণৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী আছে। অৱশ্যে প্ৰথম অৱস্থাত চৰকাৰী উদাসীনতাৰ পৰিপ্ৰেক্ষিতত গাঁওবাসী কিছু ক্ষুব্ধ আছিল। BDO সীমা কুমাৰীয়ে সকলোকে বুজাই পৰাই লোৱাত গাঁওখনৰ লোকসকলে টিকা ল'বলৈ আগবাঢ়ি আহে। ইয়াৰ পিছতে 100% টিকাকৰণ সম্ভৱ হৈ উঠে। तो बहुत हम लोग डरता था, पूरा गांव वाला पूरा डरता था, लेकिन अब ले लिया है। हम लोग डरा हो रहा कुछ नहीं है। अभी तो पूरा हम लोग मतलब पूरा बेफिक्र है, अभी खुश है। বিকাশৰ যাত্ৰাত পিছ পৰি ৰোৱা এই গাঁওখনৰ এয়া প্ৰথমটো ঘটনা য'ত কোনো এগৰাকী চৰকাৰী বিষয়াই গাঁওবাসীৰ খবৰ লৈছে। এনে পৰিপ্ৰেক্ষিতত তেওঁলোক যথেষ্ট উৎফুল্লিত। আশা কৰোঁ এইসকল গাঁওবাসীৰ দৰে সকলোৱে প্ৰতিষেধকৰ গুৰুত্ব বুজি উঠিব আৰু অনতিপলমে ভেকচিন লৈ কৰোনাৰ ভয়াৱহতা কিছু কম কৰিব। ঘাটশিলাৰ পৰা ব্যুৰ' ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ীক কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত ক'ত আছে চাওক। দক্ষতা মানেই বিকাশ, দক্ষতা মানেই শক্তি। কেনেকৈ বৃদ্ধি কৰিব দক্ষতা? কি পদক্ষেপ লৈছে চৰকাৰে? দক্ষতা বিকাশৰ সুবিধা কিমান লৈছে যুৱ প্ৰজন্মই? আজি বিশ্ব যুৱ দক্ষতা বিকাশ দিৱস। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী লাইভ আজি সন্ধিয়া 7:50 পৰা।
জীৱনৰ প্ৰত্যাহ্বানৰ মাজতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিজকে সাজু কৰিছে মৰিয়নিৰ ভাৰোত্তোলক খেলুৱৈ মৃদুস্মিতাই। মৰিয়নিৰ নকছাৰী চুঙি লাহিং গাঁৱৰ মৃদুস্মিতা বৰুৱা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। 9 আগষ্টৰ পৰা পঞ্জাৱৰ পাটিয়ালাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ভাৰোত্তোলন খেলৰ বাবে ঘৰতে নিজা প্ৰচেষ্টাৰে সীমিত সুবিধাৰে অনুশীলন চলাই আছে মৃদুস্মিতাই। পূৰ্বে শিৱসাগৰৰ এখন দোকানত ছেলছ গাৰ্ল ৰূপে কৰ্মৰত হৈ তাৰ উপাৰ্জনৰ ধনেৰে খেলুৱৈগৰাকীয়ে প্ৰশিক্ষণ তথা ব্যায়ামগাৰ খৰচ কৰি উলিয়াইছিল আৰু লকডাউনৰ বাবে দোকানৰ চাকৰি এৰিব লগা হোৱাত এতিয়া নিজৰ ঘৰতে সীমিত সুবিধাৰে অনুশীলন চলাই গৈছে মৃদুস্মিতাই। মৃদুস্মিতাৰ কাষত উপস্থিত হৈছিল আমাৰ নকছাৰীৰ সাংবাদিক জয়জ্যোতি গগৈ আৰু তেওঁ অধিক জনাব আমাক। যেহেতু লকডাউন চলি আছে আৰু এনে সময়ত তেওঁ ৰাষ্ট্ৰীয় এক প্ৰতিযোগিতাৰ বাবে নিজকে সাজু কৰি তুলিছে। কি ক'বা এই মুহূৰ্তত আচলতে তোমাৰ যি এই প্ৰস্তুতি কেনেধৰণে আগবাঢ়িছে? একচুৱেলি ক'বলৈ গ'লে মই প্ৰথম অৱস্থাত শিৱসাগৰত থাকি প্ৰেক্টিছ কৰি আছিলোঁ। শিৱসাগৰ এটা প্ৰাইভেট মানে জিমৰ ব্যায়ামগাৰত প্ৰেক্টিছ কৰি আছিলোঁ। তাত আপোনাৰ প্ৰেক্টিছৰ মাজতে মানে লকডাউন হৈ গ'ল। লকডাউনত এতিয়া প্ৰেক্টিছটো বন্ধ হৈ আছিলে মাজত, তাৰপৰা প্ৰেক্টিছটো কৰিবই লাগিব ধৰক। সেইটো বাবে মাজত ছেট এটা পালোঁ, মই নিজা প্ৰচেষ্টাত কিনি ল'লোঁ। কিনি লৈ আৰু এতিয়া ধন্যবাদ জ্যোতিপ্ৰসাদ গগৈ। আৰু ইয়াৰ লগে লগে সময় হ'ল আফটাৰনুন এক্সপ্ৰেছ।